এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। সামগুৰি ধৰ্মীয় অনুষ্ঠানত চোৰৰ টিঘিলঘিলনি। সামগুৰি বৰঙাতলী শিৱ মন্দিৰত নিশা চোৰে চলালে লুটপাট। নিশা চোৰে লুটি নিলে সোণ ৰূপৰ অলংকাৰসহ মন্দিৰৰ বৰতলাৰ লগতে বহু লক্ষাধিক টকাৰ সা সম্পত্তি। ড্ৰাগছৰ লগত জড়িত থকা কোনো লোকে এনে চুৰি কাম কৰা সন্দেহ ৰাইজৰ। ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে খাটোৱাল থানাত এজাহাৰ দাখিল কৰে। মন্দিৰটোৰ নাম কি আপোনালোকৰ? বৰঙাতলী সৰ্বজনীন শিৱ মন্দিৰ। কি হৈছিলে? যোৱা ৰাতি আমাৰ শিৱ মন্দিৰত চোৰ হৈছিলে। চোৰৰ আমাৰ দানপাত্ৰ অলপ সোণৰ মাল আছিলে প্ৰায় 50-60 হাজাৰ মান টকাৰ। পইচা টকা আছিলে প্ৰায় 10-15 হাজাৰ মান। আৰু এযোৰ বৰতাল আছিলে, শৰাই এভাগ আছিলে, এনেকে আৰু খুচুৰা খুচুৰি বস্তু টিলিঙা আছিলে। এনেকুৱা সম্পত্তি কিছুমান চোৰে যোৱাকালি আমাৰ গ্ৰিলৰ তলা ভাঙি নিয়ে। খবৰ দিছে? আৰক্ষীক খবৰ দিবলৈ ওলাইছো বৰ্তমান। আমি জনামগে এতিয়া তেখেতসকলক। আৰক্ষীক আমি বৰ্তমান ওলাই আছো। এইটো চোৰৰ উপদ্ৰৱ বেছি হৈছে নেকি অঞ্চল? চোৰৰ উপদ্ৰৱটো প্ৰায় হৈয়ে আছে। চাক্স খাই আছে ল'ৰাবিলাক। এই ল'ৰাবিলাকহে চোৰ, কাৰণ মটৰো চুৰ হৈছে আমাৰ ইয়াত। আৰু কিবা কিবি মানে ঘৰৰ পৰা সোণৰ গহনা চহনাও ৰাতি দুপৰীয়া এনেকে চুৰ কৰি লৈ যায়। এতিয়া মানে কথা হ'ল কি, এই ল'ৰাবিলাকক অকমান মানে কাৰা শাসন কৰিব লাগে। আমাৰ প্ৰশাসনৰ ফালত আমি যাম এতিয়া। আমি এখন মানে শিৱ মন্দিৰৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা এখন আমি হেৰি কৰিম, মানে এজাহাৰ এখন দিম। এতিয়া চোৰে বাসগৃহৰ পৰা এতিয়া ধৰ্মীয় অনুষ্ঠানত হাত দিব লৈছে মানে অত্যাচাৰ। এই অত্যাচাৰটো মানে কি কম আৰু আপোনাক। পুলিচ প্ৰশাসনে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা? তেওঁলোকেতো পেট্ৰলিং মাৰি থাকে, কিন্তু মাজতে কেইজনমান ব্যক্তিক ধৰিও নিছে। 7 দিন 8 দিনৰ মূৰে মূৰে নিয়েই থাকে, চালান দি থাকে। কিন্তু তাৰ মাজতে আকৌ আহে, আকৌ নিয়ে। এতিয়া আকৌ এইকেইটা মানে নতুন পাৰ্টি।